হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী আই মাতৃ বাপ বান্ধৱ সমস্ত, আমি সকলোৱে জানো যে ৰাৱণ ৰজাই সীতাক হৰণ কৰি আনিছিল, কিন্তু ৰাৱণ ৰজাই সীতাক হৰণ কৰি আনি কিয় ৰাজকাৰেঙত নিব পৰা নাছিল? অৱশেষত ৰাৱণ ৰজাই সীতাক কিয় সেই অশোক বনত থৈ আহিব লগা হৈছিল? এনেকুৱা কি পাপ কাম কৰিছিল ৰাৱণ ৰজাই, যাৰ বাবে সীতাক সেই অশোক বনত থৈ আহিব লগা হৈছিল? এই খবৰ কথা জানিবলৈ হলে আমি এটি সুন্দৰ কাহিনী জানিব লাগিব। গতিকে আহকচোন আমি সেই কাহিনী ভাগৰ মাজলৈ আগবাঢ়ি যাওঁ। শুনিও সভাসদ হৈ আমি কৰো নমস্কাৰ। হে ৰামায়ণৰ পদয় আমি কৰিব এতিয়া চাও একদিনা ৰাৱণ ৰজাই ভাবে মনে মন ইন্দ্ৰপুৰে চলি যাইব লয়া সৈন্য গণ, লয়া সৈন্য গণ।
ভাবি রাবণ রজাই হো গমন করিলা ভাই হতই হো সৈন্যগণে জয়ধ্বনি এনেকৈ নহব আৰু জোৰকৈ ক'ব লাগিব যেনে হলে সকলোৱে কৈ যাবা জয় ৰাৱণ ৰজাৰ সুন্দৰ হে জয়ধ্বনি কৰি ভাবে পন্থে আছে যা রাবণ রজাই দেখিবলৈ পালে হে ফলেই ফুলেই হো জাতিস্কাৰ হো ফুলৰ বাগান হো তাক দেখি ৰাৱণৰ বিয়া দেখিবলৈ পালে সেই ফুলনিৰ মাজত এক সুন্দৰী ইফালে সিফালে চাই সুন্দৰীক দেখি ৰজাৰ লোভ লাগি যায় নাম ধৰ্মী ৰাইজ আমি সকলোৱে জানো পাপীৰ হেনো পিঠাত মন নহয়নে পাপীৰ পিঠাত মন